শংকৰে ভাবে চিন্তা কৰে এই মানুহে কয় বোলে হাঁচৰে আঠাই খাইছে কঁঠাল চোবাবলৈ পাখাই হাঁহ চোৰৰ আঠাই খাকি উল্টাছ হাঁহ চোৰৰ কাষা খাকি আৰু কঁঠাল চোৰে বোলে আঠাই খাকি হয় শংকৰে ভাবে ই কেতিয়াবা আৰে ক'ৰবাত কঁঠাল বাগানত ঘূৰেছি সোমাই আৰু ক'ৰবাত পকা কঁঠাল পাছি নিশ্চয় খাইছি এই লোক খামে বাগলিয়া আঠা নখা আৰে মূৰত পুচিছি এই মই ধৰাৰ লগে লগে আমাৰ আঠা লাগি গৈছে ঠিক আছে হয়। আজি মই আমাৰ ঘৰৰ কৰি লৈ যাওঁ ঘৰত লগি যাই কেৰাচিন মালিচ কৰি কি কৰবো কেৰাচিন দি মালিচ কৰি পথাৰৰ কথা কেৰাচিন দিলে লগে। ঘৰত ৰান্ধি কৰিব যদি নাযায় তাকেইতো যদিহে এৰাদি নকৰে তেতিয়াহ'লেতো উপায় নাই একটিভ কিবা ব্যৱস্থা কৰা হ'ব শংকৰে বোলে আমাৰ প্ৰথমে ঘৰত কৰি যাওঁ ঘৰত কেনেকৈনো মই পৰিত্ৰাণ পাম এই বুলি শংকৰে কি কৰিছে ঘৰলৈ যাওঁ বুলি কৰিছে যেতিয়া গুচি গ'ল শংকৰে লগে লগে ব্ৰহ্মাৰ এয়া আমাৰ মাজত শতজন সাহিত্য সভাৰ জ্ঞানানন্দী দিলীপ হুঁচৰিদেৱ কৃষ্ণ সন্মানীয় শ্ৰী দিলীপ তালুকদাৰদেৱ সন্মানীয় ব্যক্তি কোনো অহা নাই তথাপিতো মোক যিহেতু উদ্বোধন ওজাপালি উদ্বোধন হিচাপে ৰাখিছিলে পৰম্পৰা হিচাপে দুই এষাৰ ক'ব লাগিব শ্ৰদ্ধাৰ ৰাইজসকল আমাৰ এই ওজাপালি যে নিমন্ত্ৰণ কৰিছে শিঙাপাৰা দেউলত আমাৰ সংস্কৃতিৰ ভিতৰত আমি যদি দুটা সংস্কৃতি ধৰোঁ এটা হ'ল কৰ্ম সংস্কৃতি আৰু এটা হ'ল উৎসৱ সংস্কৃতি গতিকে আমি অসমীয়া খিলঞ্জীয়া অসমীয়াখিনিয়ে আমি উৎসৱ কিবা সুধিবি না অঁ হয় আজি শিঙাৰপৰা আমাৰ এই অঞ্চলৰ এই শিঙাৰপৰা হাইস্কুল খেলপথাৰত শিঙাৰপৰা অঞ্চলৰ ৰাইজে দেউল উৎসৱ এটা পালন কৰে প্ৰত্যেক বছৰে কৰি আছে আজি বহুত বছৰৰ পৰা আৰম্ভ কৰি আছে আজি সেই হিচাপে দেউল উৎসৱৰ প্ৰধান কাৰ্যসূচী আছিলে ওজাপালি আমাৰ অসমৰ সংস্কৃতিৰ ভিতৰত ওজাপালিও এটা মানে সংস্কৃতিৰ লগত জড়িত গতিকে ওজাপালি আছিলে মোক উদ্বোধন হিচাপে মাতিলে উদ্বোধন কৰিলেও ভাল লাগিল আৰু এই অঞ্চলত মোৰ যিহেতু জন্ম গতিকে শিঙাৰপৰাৰ প্ৰত্যেক অঞ্চলতে যিবিলাক অনুষ্ঠান হয় মই আহিয়ে থাকোঁ আৰু ভাল লাগে সকলোৱে মোৰ বন্ধুবৰ দিলীপ তালুকদাৰ আছে আমি একেলগে ঘূৰোঁ আজি কেইবাঠাইতো অনুষ্ঠান আছে বেজেৰা আঞ্চলিক বিহু সমিতিটো মোক সম্বৰ্ধনা এটা ৰাখিছে তালৈকে যাম এতিয়া হাজে দগাঁৱত মই এখন বিহুৱান উন্মোচন কৰিম তাতেও যাম এনেকুৱাকৈ গুৱাহাটীৰ পৰা আহিছোঁ নহয় আমাৰ কমলপুৰ সমষ্টিৰ এইবাৰ ৰাজনৈতিকভাৱে মই অলপ জড়িত হৈ পৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ লগত বহুত কথা ওলাইছে কিন্তু কমলপুৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দিগন্ত কলিতা একেবাৰে হাঁহি মুখে ওলাই যাব তাত কোনো দ্বিমত নাই ক'বলগীয়াও নাই আৰু যিকেইজনে কৈছে যে কোনোবা জিকিব এইবিলাক একেবাৰে হাঁহিহঁতৰ পাত্ৰ কথা এইবিলাক জিকিব নোৱাৰে দিগন্তদা বহুত ভোটত ওলাই যাব মই আগতেও বাইক দিওঁতে কৈছিলোঁ 1 লাখৰ প্লাছ মাইনাছ ভোটত দিগন্তদা ওলাই যাব হয়তো অলপ যদি কমো হয় ক'বলগীয়া নাই কিন্তু দিগন্তদা কমলপুৰ সমষ্টিৰ পৰা বিধায়ক হৈ পুনৰবাৰ দিছপুৰলৈ যাব হয় শুনিছোঁ ময়ো চিপ্ৰাম মাৰা এই ক্ষেত্ৰত মই আচলতে চিপ্ৰাম কোনে কোনে মাৰিছে এই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাবিলাকেহে জানিব মই সেইটোত মত নিদিওঁ এটা বেলেগ কথাহে মই কৈছোঁ আজি কিছুদিন আগত আমি এটা ফেচবুক পোষ্ট পাইছিলোঁ আমাৰ কমলপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী অংকুৰ দাসে এটা পোষ্ট দিছিলে জ্ঞানমলিনী সাহিত্য অসম সাহিত্য সভাৰ এটা শ্ৰেষ্ঠ অন্যতম শাখা সাহিত্য সভা হ'ল
কামৰূপ জিলাৰ অন্তৰ্গত জ্ঞানমালিনী সাহিত্য সভা আৰু সেই জ্ঞানমালিনী সাহিত্য সভাৰ সভাপতিৰ আসনখন মই গ্ৰহণ কৰি আছোঁ। এইটোক লৈ তেওঁ কৈছিলে, মই তেওঁক এইটোৱে ক'ম আপোনালোকৰ মাধ্যমৰ জৰিয়তে যে অসম সাহিত্য সভাৰ সভাপতি বা অসম সাহিত্য সভাৰ কৰ্মচাৰীবিলাকে ৰাজনৈতিকভাৱে জড়িত হ'ব নোৱাৰে নেকি? আমাৰ উদাহৰণ আছে, লক্ষ্যধৰ চৌধুৰী, নগেন শইকীয়া, এইবিলাক অসম সাহিত্য সভাৰ সভাপতি হৈও ৰাজনৈতিকভাৱে জড়িত আছিল। আৰু মই আৰু তেখেতক এটা কথা সোঁৱৰাই দিওঁ, সকলোৱে ৰাজনৈতিকভাৱে সকলোৱে একোজন ৰাজনীতিক ব্যক্তি। কাৰণ মই সভাপতি, জ্ঞানমালিনী সাহিত্য সভাৰ মই সভাপতি, কিন্তু যিবিলাক সভাপতি নহয় তেখেতসকলেও এজন প্ৰতিনিধিক চিলেক্ট কৰিছে। গতিকে প্ৰতিনিধি এজনক চিলেক্ট কৰিবলৈ হ'লে ৰাজনৈতিক দলৰ লগত জড়িত হয়। মই হয়তো অ'পেন হৈছোঁ, তেখেতসকলে হয়তো অন্ধকাৰত থাকি হৈছে। গতিকে তেওঁৰ এইটো হাস্যকৰ, তেওঁ ক'ব লাগে কাৰণে কৈছে। আৰু কমলপুৰ সমষ্টিৰ পৰা তেওঁ একেবাৰে কম ভোট পাই হয়তো তেওঁৰ যিটো আমি যদি কওঁ, যিটো কি আমি আৰ্নেষ্ট মানি বুলি কওঁ, যিটো ছিকিউৰিটি মানি, হয়তো সেইটো ফৰফিট হ'ব বুলি মই ভাবোঁ। নাই, এতিয়ালৈকে মই সেইবিলাক ভবা নাই। ব্যৱসায় কৰোঁ, আমি সৰু মানুহ, অংকুৰ দাসৰ নিচিনা আমি ইমান ডাঙৰ মানুহ নহয়, একেবাৰে সৰু আমি। গতিকে কোনো ৰাজনৈতিকভাৱে আমি ৰাজনৈতিক দলত জইন কৰিম বুলিও ভবা নাই আৰু তেনেকুৱা মনৰ ভাৱ নাই, কিন্তু ব্যৱসায় কৰিয়ে আগুৱাই যাম বুলি ভাবিছোঁ। অসমৰ মুখ্যমন্ত্ৰী আমাৰ যোৱা বছৰ যিহেতু হেমন্ত বিশ্ব শৰ্মাই ইমান সুন্দৰকৈ অসমখন চলাইছে, গতিকে এইবাৰো অনাগত 5 বছৰতো হেমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব, ভালকৈ চলাব। অসমৰ আৰু বহুত কৰিবলগীয়া কাম আছে, তেখেতে বহুত কৰিব কাম, আৰু তেখেতক আমি সকলোৱে ছাপোৰ্ট কৰিব লাগে। কাৰণ যিখিনি কাম তেখেতে যোৱা 5 বছৰত কৰিছে আৰু অনাগত 5 বছৰত যিখিনি কৰিব, আমাৰ অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়াই তেখেতক ছাপোৰ্ট কৰিব লাগে, এইটোৱে আহ্বান জনাম। হয়, এতিয়া বিজেপিতো সকলোৱে আহিব, কাৰণ বিজেপি চৰকাৰখন অসমতে নহয়, ভাৰতবৰ্ষত যিহেতু আছে আৰু বহুত বছৰলৈকে বিজেপি চৰকাৰখন জীয়াই থাকিব। ইয়াত আৰু বেলেগ পাৰ্টীয়ে ভাবি লাভ নাই, কাৰণ বিজেপি চৰকাৰে যিখিনি কাম কৰিছে, এতিয়া সকলো যুৱচামো ওলাই আহিছে বিজেপি চৰকাৰৰ লগত, শিক্ষিত যুৱক যুৱতী আহিছে, সকলোৱে বিজেপিৰ লগত চামিল হ'ব, সকলোৱে বিজেপিৰ লগত থাকিব। কাৰণ আমাৰ দক্ষ মুখ্যমন্ত্ৰী বা ইমান সুন্দৰ এখন দেশ চলাই আছে মোদী, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোদী, গোটেই বিশ্বই জনা হৈছে। গতিকে এনেকুৱা এটা পাৰ্টীক সকলোৱে সমৰ্থন কৰিব, আৰু মই আহ্বান জনাম আপোনালোকৰ মাধ্যমেৰে সকলোৱে সমৰ্থন কৰিবৰ কাৰণে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।